हेलो गाइज गुड मर्निंग और इतना बजिसे 10টা और आमी प्राय रेडी होइसु कारण आमी आज एठाइले फुरिबोलै जाम सामार भेकेशन चारियोफाले घुरा फुरा जी जोजा देखि आसु गतिके आमारो मन नाथाके गतिके हाजबेंडे प्लानिंग करिसिले 15 दिन मान आगते साउथ इंडिया जोৱাৰ गतिके समय सुযোগ मिলাই जेहेतु घरतो आसु एतिया गरমৰ बन्ध गतिके आज आमी जाबोलै रेडी और एतिया प्राय रेडी होइसु মই মিনি মানে মোৰ সৰু সিস্টাৰ আৰু হাজবেণ্ড আৰু বাবু আটাইকেইজনে ওলালো তেন্তে বলক ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছো চাই থাকিব শেষলৈকে আৰম্ভ কৰিছো এতিয়াৰ পৰা চাই থাকিব ভিতৰত যাত সোমাইছো ইয়াৰ এটা তুমি ক'ত এটা দিলে তল আছে যে তাতে এই কৰিলো তল খেলি দিওঁ আমাৰ দিয়ে লকম দিয়ে kita gitsin. Hah? Bab. এই লাগিব হা এই লাগিব আইকাত আৰু এইবাৰ আমাৰ ফাৰ্ষ্ট আছিলে ফ্লাইট জাৰ্নি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ মিনিৰ বাবুৰ গতিকে অকণ মানে এক্সাইটমেণ্ট আছিলে আৰু গতিকে মাজে মাজে ভিডিঅ' কৰিলোঁ ফটো উঠিলোঁ আৰু এখেতে বাকী ফৰ্মেলিটিজখিনি কৰিলে বাৰু যিখিনি কৰিব লাগে ইমান কিবা কিবি কৰি থাকিব লাগে এইবিলাক মই পাত্তাই নাপাওঁ তেখেতে চবখিনি কৰিলে মই মাজে মাজে ভিডিঅ' কৰিলোঁ বাবুক মই ৰাখিলোঁ তেনেকৈ আমাৰ ভিতৰুৱা যিখিনি কাম আছিলে হৈ গ'ল আৰু এতিয়া আমি সাউথ ইণ্ডিয়ালৈ উৰা মাৰিম গতিকে ব্লগটো চাই থাকিব শেষলৈকে
ৰ'ব আৰু কৈ দিওঁ, খুটি নাটি গোটেইবিলাক দেখুৱাইছোঁ A to Z ব্লগটোৰ জৰিয়তে, কাৰণ প্ৰথম অভিজ্ঞতা আমনি লাগিছে নেকি? আমনি লগা নাই বাৰু। কি কৰিম নহ'লে লাইনত থিয় হৈ হৈ। কিন্তু এৰোপ্লেনত উঠাৰ আগতে বাছত যে উঠিব দিছিলে তেতিয়া খুব হাঁহি উঠিছিলে। ইয়াৰ ভিতৰত যে বাছতো উঠিব লাগে ইয়াতো আমি কেতিয়াও গম পোৱা নাছিলোঁ। ইয়াতে চিটি বাছৰ মানে অভিজ্ঞতাটো হৈছে, তাকে লৈ খুব হাঁহিলোঁ মই, মিনি আৰু এজনী মোৰ ফ্ৰেণ্ড আছিলে। গতিকে এনেকৈ আৰু 5-6 মিনিট এনেকৈ আমি গ'লোঁ বাছেৰে, তাৰ পাছতহে প্লেন। বাবুৰ দিলো আচোন, বাবুৰ उधारी लीजिए ना। প্লেনেৰেতো গৈছোঁ সঁচাই, কিন্তু ভগৱানক যে তলে তলে কিমান স্মৰণ কৰিছোঁ সেয়া মইহে জানো। কাৰণ পৰিস্থিতি সিমান ভালো নহয়, যিহেতু এইবিলাক দেখাই আছে এইবাৰ হৈছে তেনেকুৱা কিবা কিবি ঘটনা। তাৰ বাবে বহুত ভগৱানক মাতিছোঁ আৰু উপায় নাই। আৰু মাজে মাজে অলপ কিবা কিবি জব কৰোঁ ইফালে কোনো নেদেখাকৈ, উপায় নাই। ভগৱানৰ স্মৰণ নকৰিলেতো উপায় নাই। ইমান দীঘলীয়া এটা যাত্ৰাৰ কাৰণে ওলাইছোঁ, তাতে সৰু বাচ্ছা এটাক লৈ, গতিকে ঘৰত অকণমান টেনশ্যন হৈ থাকি যে, তাৰ বাবে আৰু মোৰতো নক'বই কথা। বহুতবাৰ ভগৱানৰ স্মৰণ কৰি কৰি শেষত অৱশ্যে সুন্দৰভাৱে গৈ পাইছিলোঁ আমি। আৰু বাবু উঠিয়ে খুব ফূৰ্তি পাইছে, আৰু এজন ফ্ৰেণ্ড দুজনে লগ হৈ যে ইমান গোটেই ৰাস্তাটো ফূৰ্তি কৰি গৈছে, দেখি ভাল লাগিছে বাৰু।
এটা খাইছে বেটা বাবু ভিডিঅ' কৰকচোন ভালকৈ অলপ মই ৰিলছ বনাম কৰিবা বাৰ পৰি যাব বেটা পৰি যাব ন অলপ খোৱা গুড বয় Mr. Purchase, you'd like to buy? আৰু এতিয়া আমি চেন্নাই আহি পালোঁ আৰু এতিয়া নামিছোঁ আৰু চেন্নাই এয়াৰপৰ্টখন সঁচাকৈ খুব ধুনীয়া বহুত ডাঙৰ গতিকে তাত সোমাই কিবা এটা ভাল লাগি গ'ল গতিকে অকণমান আমি খোজকাঢ়ি গৈছোঁ যিহেতু নেক্সট ফ্লাইট আছে আৰু আমাৰ কেৰালালৈকে আৰু এতিয়া আমি ইয়াতে গৈ আছোঁ নেক্সট ফ্লাইটৰ কাৰণে আৰু গৈ থাকোঁতে ইমান ধুনীয়া পৰিৱেশটো মই খুবেই ভিডিঅ' বনালোঁ আৰু এইফালে চাওঁ বেটাটোৰ দেউতাকে এৰিয়ে নিদিয়ে মই ভিডিঅ' কৰাত লাগি গ'লোঁ আৰু নেক্সট ফ্লাইটখনো আমাৰ ইণ্ডিগোৱে আছিলে গতিকে নেক্সট ফ্লাইটৰ কাৰণে আমি আৰু উঠিলোঁ এতিয়া ইয়াৰ পৰা আমি কোচিলৈ Sharon, and I trust you lead cab crew. We speak English and Hindi. Some of us speak Manipuri and Nepali. এয়া সন্ধিয়াৰ আকাশত বিমান চলা আৰম্ভ হ'ল আৰু সন্ধিয়া ভিডিঅ' কৰি খুব ভাল লাগে তলৰ চিনাৰীটো চাই খুবেই ধুনীয়া লাগে আৰু অৱশেষত মিনি আহি মোৰ ওচৰত বহিলে কাৰণ ফাৰ্ষ্ট ফ্লাইটখনত তাই মোৰ ওচৰত বহিব পৰা নাছিলে তাইৰ মনটো কুটকুটাই আছিলে বোলে এইবাৰে তাইৰ অকণমান ভাল লাগিছে আৰু এতিয়া আমি আহি পালোঁ আৰু এতিয়া আমি নামিম কোচি এয়াৰপৰ্টত তাৰপিছত আমাৰ নেক্সট ডেষ্টিনেশ্যন আৰম্ভ হ'ব তেতিয়ালৈ ব্লগটো শেষলৈকে আপোনালোকে চাই থাকক আৰু কি কৰোঁ দেখুৱাই আছোঁ আমি কোচি পাওঁতে ৰাতি প্ৰায় 10:30 বাজি গৈছিলে আৰু বাবু শুই গ'ল আৰু সেই একেই কণ্ডিশ্যন ইয়াতে আহিও আমি আকৌ এবাৰ বাছত উঠিলোঁ মানে আমাৰ গুৱাহাটীৰ চিটি বাছত উঠাৰ দৰে উঠিলোঁ আৰু ইমান ভিৰ দেখি এনেকুৱা লাগিছিলে যেন চিটি বাছৰ পৰা মানুহবোৰ মানে চিটি বাছত গৈ আছে অফিচ টাইম শেষ হ'ল এতিয়া মানুহবোৰ খুব ভিৰ হৈছে এনেকুৱা এটা ফিল হৈছিলে চিটি মানে বাছখনত উঠি আৰু গতিকে আমি বহিলোঁ আৰু নিজৰ ঠাইত তাৰপিছত আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ল বাছেৰে বা ক'ত গৈ আছা বা ক'ত আহিছা অ'কে এতিয়া বাবুক মই ল'লোঁ আৰু হাজবেণ্ডে বেচেৰাই এই উটি অহা বেগকেইখন ধৰাৰ নিচিনা বেগকেইখনৰ কাৰণে ৰৈ আছে কাষতে উপায় নাই য'ত যেনেকুৱা নিয়ম ইয়াতে বহুতখিনি সময় গ'ল আধা ঘণ্টামান ইয়াতে আমাৰ গাড়ীৰ বস্তুখিনি ৰৈ থাকোঁতে গ'ল কাৰণ বস্তুখিনি ধুনীয়াকৈ লাহে আহি আছে গতিকে বানপানীত বস্তু উটি অহাৰ দৰে উটি আহি আছে হাজবেণ্ডে ধৰিবৰ কাৰণে ৰৈ আছে গতিকে উপায় নাই আৰু ইয়াৰ পিছত বেগকেইটা ল'ম তাৰপাছত আৰু নেক্সট যাত্ৰা আৰম্ভ হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে
আৰু ব্লগটো এতিয়া ইয়াতে শেষ কৰোঁ কাৰণ এতিয়া আমাৰ ড্ৰাইভাৰ আমিনজি আহিব আৰু আমি এতিয়া ৰুমলৈ যাম গতিকে নেক্সট ভিডিঅ' চাই থাকিব আজিলৈ এৰিছোঁ ইয়াতে বাই বাই টেক কেয়াৰ লাভ ইউ অল